নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকলৈ আজি লৈ আহিছোঁ অন্য এটা ভাল খবৰ DEE আসাম ৰিক্ৰুটমেণ্ট 2024 নটিফিকেশ্যন আউট য'ত আপোনালোকৰ 35,133টা LP আৰু UP শিক্ষক পদৰ বাবে অনলাইন আবেদন কৰিবলৈ তেওঁলোকে নটিফিকেশ্যন দিছে DEE আসাম ৰিক্ৰুটমেণ্ট 2024 অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সহকাৰী শিক্ষক আৰু বিজ্ঞান স্নাতক শিক্ষকৰ খালী পদৰ 35,133টা পদত নিযুক্তিৰ বাবে শেহতীয়া অধিসূচনা প্ৰকাশ কৰিছে যোগ্য প্ৰাৰ্থীয়ে DEE অসম নিযুক্তি 2024-25 বাবে অফিচিয়েল ৱেবছাইট যেটো de.assam.gov.in/ 6 আগষ্ট 2024 পৰা আৰম্ভ কৰি আবেদন কৰিব পাৰিব অসম নিযুক্তি 2024 সৈতে জড়িত সকলো সবিশেষ ইয়াৰ তলত দিয়া হৈছে DEE অসম নিযুক্তি 2024 অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি অভিযান সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে আনুষ্ঠানিক অধিসূচনা অনুসৰি DEE অসমৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে সমগ্ৰ শিক্ষা অসম SS-ৰ অধীনত ঠিকাভিত্তিক আৰু ৰাজ্যিক পুল ঠিকাভিত্তিক যিবিলাক কন্ট্ৰেকচুৱেল কৰি আছে শিক্ষক হিচাপে কৰ্মৰত ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন আহ্বান কৰা হৈছে চৰকাৰী অধিসূচনা অনুসৰি যোগ্যতাৰ মাপকাঠি পূৰণ কৰা প্ৰাৰ্থীসকলে আবেদনৰ অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিব পাৰিব এতিয়া জানোৱা হওক ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসম শেষ তাৰিখ হৈছে 12/8/2024 তাৰিখ আৰু মুঠ খালী পদ হৈছে 35,133টা পদ তাৰ পাছতে ইয়াৰ অনলাইন আবেদন কৰিব লাগিব আপোনালোকে আৰু ইয়াৰ জব লোকেশ্যন হৈছে অসম ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে de.assam.gov.in DEE আসাম ৰিক্ৰুটমেণ্ট 2024 খালী পদৰ সবিশেষ হৈছে পদৰ নাম সহকাৰী শিক্ষক এছিষ্টেণ্ট টিচাৰ আৰু বিজ্ঞান স্নাতক শিক্ষক পদৰ সংখ্যা 35,133টা পদ আছে টোটেল বিদ্যালয়ৰ প্ৰকাৰসমূহ হৈছে নিম্ন প্ৰাথমিক LP আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব অৰ্হতা ঠিকাভিত্তিক শিক্ষক DEE অসমৰ যোগ্যতাৰ মাপকাঠি 2024 চনৰ 31 জুলাই তাৰিখলৈকে সমগ্ৰ শিক্ষা অসমৰ অধীনত ঠিকাভিত্তিক আৰু ৰাজ্যিক পুল ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত হোৱা প্ৰাৰ্থীসকলেহে 2024 চনৰ 31 জুলাই ভিতৰত SS-ৰ অধীনত চুক্তিবদ্ধ আৰু ৰাজ্যিক পুল ঠিকাভিত্তিক শিক্ষক হিচাপে 5 বছৰীয়া অবিৰত সেৱা সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ চেলাৰী হ'ব পে বেণ্ড 2 আপোনালোকৰ 14,000 পৰা 50,000 টকালৈকে বা 70,000 টকালৈকে ইয়াক যোগ কৰি গ্ৰেড পে আৰু অন্যান্য ভাতা নিয়ম অনুসৰি গ্ৰহণযোগ্য হ'ব DEE আসাম ৰিক্ৰুটমেণ্টৰ বাবে কেনেধৰণে আবেদন কৰিব চৰকাৰী অধিসূচনা অনুসৰি যোগ্য প্ৰাৰ্থীয়ে DEE অসমৰ অফিচিয়েল ৱেবছাইটত আবেদন দাখিল কৰিব পাৰিব প্ৰাৰ্থীসকলে মন কৰিব যে তেওঁলোকৰ আবেদন দাখিল কৰাৰ সময়ত তেওঁলোকে কিছুমান বিশেষ নথিপত্ৰ আপলোড কৰিবলগীয়া হ'ব পাৰে আবেদনৰ বাবে কোনো ধৰণৰ আবেদন মাচুল নাই প্ৰাৰ্থীসকলক জনোৱা হ'ব যে কোনো ধৰণৰ অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব আপোনালোকে অনলাইনৰ যোগেদি ইয়াক আবেদন কৰিব লাগিব অফলাইনৰ যোগেদি ইয়াক অনলাইন কৰিলে নহ'ব আৰু আটাইতকৈ ভাল খবৰ হৈছে যে আপোনালোকৰ ইয়াৰ কাৰণে কোনো ভৰ্তি মাচুল আবেদন মাচুল আপোনালোকে দিব নালাগে এতিয়া জানোৱা হওক ইয়াৰ নিযুক্তি 2024ৰ গুৰুত্বপূৰ্ণ তাৰিখ DEE অসম অধিসূচনা 6 আগষ্ট 2024 তাৰিখে মুকলি কৰা হ'ব যেটো হৈ গ'ল এতিয়ালৈকে আৰু অনলাইন আবেদন প্ৰপত্ৰৰ তাৰিখ 6 আগষ্ট 2024 পৰা আৰম্ভ হৈ আছে আৰু ইয়াৰ শেষ তাৰিখ হৈছে 12 আগষ্ট 2024 তাৰিখ যিমান সোনকালে আপোনালোকে পাৰে সোনকালে কৰি ল'ব নহলে ইয়াৰ কোনোবা সাৰ্ভাৰ ডাউন কিবা প্ৰবলেম হয় আপোনালোকে পাছত অনলাইন কৰিব নোৱাৰিব ইয়াৰ অধিসূচনা মুক্তি তাৰিখ যেহেতু 6/8/2024 তাৰিখ অনলাইন এপ্লাই আৰম্ভণিৰ তাৰিখ আজিৰে পৰা হৈছে আৰু ইয়াৰ শেষ তাৰিখ হৈছে 12 আগষ্ট 2024 তাৰিখ 2024 চনৰ 6 আগষ্টৰ পৰা অনলাইন আবেদন পদ্ধতি কাৰ্যকৰী কৰা হৈছে আজিৰ পৰাই 2024 চনৰ 12 আগষ্টলৈকে চলিব কোনো ধৰণৰ ক্ষুদ্ৰ বাধাৰ পৰা হাত সাৰিবলৈ প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটৰ পৰা সোনকালে নিজকে পঞ্জীয়ন কৰিব লাগিব আপুনি এই হিতানত দিয়া ডাইৰেক্ট লিংক ফৰ DEE আসাম ৰিক্ৰুটমেণ্ট 2024 টো পছন্দ কৰিব পাৰে যাতে আপোনাৰ আবেদন প্ৰক্ৰিয়া সহজ হয় ইয়াৰ অফিচিয়েল ৱেবছাইট দিয়া আছে হোৱাটছএপ গ্ৰুপ অধিক চাকৰি আপডেটৰ কাৰণে আপোনালোকে মোৰ ইয়াত পাই যাব তাৰ পাছতে ইয়াক আপোনালোকে যেহেতু অফিচিয়েল ৱেবছাইট আছে ইয়াত ক্লিক কৰাৰ লগে লগে পেজটো এনে ধৰণে খোল খাব আৰু পেজটো খোল খোৱাৰ পাছত আপোনালোকে ইয়াত গৈ আবেদন কৰিব পাৰিব ইয়াত দেখা পাব ইয়াত কেনে ধৰণে ইয়াৰ পেজটো খোল খাইছে এই পেজটো খোল খোৱাৰ পাছতে আপোনালোকে ইয়াত যাব ইয়াত গৈ পিনে আপোনালোকৰ নিজৰ প্ৰয়োজনীয় যিবিলাক ডকুমেন্টছ দিব লাগিব হেবিলাক দিব আৰু তাৰ পাছত আপোনালোকে ইয়াক আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল ভিডিওটিকে আপোনালোকৰ কাৰণে যদি হেল্পফুল হয় তেনেহলে মোৰ ভিডিওটো আপোনালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম